ৰহা চহৰৰ বিশৃংখল পৰিৱেশ আৰু যান-জঁটৰ বিৰুদ্ধে ৰহা সমজিলা প্ৰশাসন আৰু ৰহা পৌৰসভাৰ যুটীয়া অভিযান। সোমবাৰে ৰহা নতুন চাৰিআলিৰ উৰণ খেতুৰ তলত প্ৰশাসন আৰু পৌৰসভাই চলালে এই অভিযান। উল্লেখযোগ্য যে ৰহা নতুন চাৰিআলিৰ উৰণ খেতুৰ তলত যধে মধে দোকান বজাৰ গঢ়ি উঠাৰ লগতে অপৰিপাটি তথা বিশৃংখলভাৱে টেম্পো ই ৰিক্সা চাৰিচকীয়া বাহন আদি ৰখাই থোৱাৰ ফলত সাধাৰণ পথচাৰীয়ে তীব্ৰ অসুবিধা তথা বিপদৰ সন্মুখীন হৈ আহিছে। সন্ধিয়া হলে অধিক ভয়ানক হৈ পৰে সমগ্ৰ পৰিৱেশটো, আনকি সঘনে দুৰ্ঘটনাও সংঘটিত হৈ আহিছে। এনে সমস্যাবোৰ সমাধানৰ বাবে ৰহা নাগৰিকসকলে প্ৰশাসন আৰু ৰহা পৌৰসভাক দাবী জনাই আহিছে। ইয়াৰ ফলতে সোমবাৰে প্ৰশাসন আৰু পৌৰসভাই অভিযান চলাই যান-জঁটৰ সমস্যা দূৰীকৰণ তথা পৰিৱেশ শৃংখলাবদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু প্ৰশাসনে বান্ধি দিয়া নিৰ্দিষ্ট স্থানত দোকান বজাৰ দিয়া আৰু গাড়ী ৰখোৱাৰ নিৰ্দেশ দিয়ে। অন্যথা ইয়াৰ বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও প্ৰকাশ কৰে ৰহা পৌৰসভাই। মেইন কাৰণটো আমাৰ হৈছে পাব্লিক আমাৰ বহুত কমপ্লেইন আমি পাই আছো। আৰু এটা কথা হ'ল আমাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি যিখন মতে আমাৰ ইয়াত যিখন আমাৰ এই অভাৰব্ৰিজৰ তলত এক্সিডেণ্টৰ সংখ্যাটো বাঢ়ি গৈছে। সেইবাবে আমি জিলা প্ৰশাসন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ দিনৰ তৰফৰ পৰা আমি ইয়াত ভাবিলো যে আমি মিউনিচিপালিটি বৰ্ডৰ লগত কথা পাতি গম পালো যে ইয়াতে বহুত এটা শৃংখলা হোৱা নাই, বস্তুটো দোকানখিনি বহাৰ অশৃংখল হৈ আছে। তাৰ উপৰিও আমাৰ ইয়াতে টেম্পু বা আমাৰ টমটম তেওঁলোকৰ নিৰ্দিষ্ট এটা ৰাখাৰ জেগা নাছিলে। সেইবাবে আমি বাইদেউৰ লগত ৰিজলিউশ্যন লোৱা হ'ল। ৰিজলিউশ্যন লৈ আমি কিছুমান আজি ঠিক কৰি ইয়াতে আহি ঠিক কৰিছোৱেই। প্ৰথম আপোনালোকক দুটা কথা জনাব বিচাৰো যে আমাৰ ইয়াত অপজিটত যিখিনি এতিয়া আমাৰ আপোনালোকে দেখিছে জেগা, তাতে যোনখিনি বাৰপুজিয়ালৈ যোৱা টেমটম বা অটো তেওঁলোকে তাত থাকিব, আৰু বাকী আমাৰ এইপাৰে যোৱা যি আছে আমাৰ ইয়াত মাটিটো আমি খালী কৰি দিছোঁ, তাতে থাকিব পাৰিব। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ যিখিনি আমাৰ দোকান মাজত বা আমাৰ যিখিনি আমাৰ চাইডে চাইডে বহি আছিলে তেওঁলোকক নিৰ্দিষ্ট আমি এতিয়া জেগা এটা দি দিয়া গৈছে। তেওঁলোকে তাতে বহিব যাতে তেওঁলোকৰ একো অসুবিধা নহয় আৰু আমাৰ ইয়াত যি ৰহা বাসিন্দাখিনিৰ কাৰণে একো অসুবিধা নহয়, সেইবাবে এই প্ৰচেষ্টা লোৱা হৈছে। আমাৰ ৰহা পৌৰসভাৰ অন্তৰ্গত যি পদপথৰ ব্যৱসায়ীসকল আছিলে তেওঁলোক একচুৱেলি আমাৰ ব্ৰিজখনৰ তলতে বহিছিলে, কিন্তু তেওঁলোকে বহাৰ চিডিউলটো একদম জনা নাছিলে আৰু বহুত খেলি মেলি কৰিছিলে। তাৰ কাৰণে কি হ'ল আমাৰ বহুত পাব্লিকে আমাক কমপ্লেইন কৰিছিলে যে আপোনালোকে অকণমান চাওক, আপোনালোকে ৰাস্তাটো চাওক, গাড়ী মটৰ অহা যোৱা বহুত অসুবিধা হৈছিলে। সেই উদ্দেশ্যে আজি আমি আমাৰ ৰহা সমজিলা এছিষ্টেণ্ট কমিশ্যনাৰ জৰিয়তে লগতে আমাৰ ৰহা পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু আমাৰ এইটো ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ জৰিয়তে আৰু আমাৰ পৌৰসভাৰ কৰ্মচাৰীসকলৰ জৰিয়তে আমি এই পদপথৰ ব্যৱসায়ীসকলক আমি এটা নিৰ্দিষ্ট ঠাইলৈ আমি তেওঁলোকক এটা টেগ দেখাই দিছোঁ যে এইটো টেগত তোমালোকে বহিব পাৰিবা, এইটো টেগত তোমালোকে বহিব পাৰিবা। আৰু আমি ইতিমধ্যে আমি টেম্পুখিনি অলৰেডি আমি এটা জেগা দেখাই দিছোঁ, তাত বহিব পাৰিব। আৰু এটা সিটো চাইডে বাৰেপুজিয়ালৈ যোৱা চাইডটোত বাৰেপুজীয়া চাইডৰ টেম্পুখিনি বহিব পাৰিব। এনেকৈ আমি এটা চিডিউল কৰাই দিছোঁ। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।